we come to celebrate the vibrant spirit of Assam through one of its most cherished festivals, Bihu. This joyous occasion brings with it the rhythm of the dhol, the grace of tradition, and the unity of hearts. Whether it is Rongali, Bhogali, or Kongali Bihu, each form holds a special place in our culture, reflecting the strength, resilience, and happiness of our people. Now I would like to request our dear Anisha ma'am to say a few words on this occasion. উপস্থিত সকলোকে মই পুৱাৰ সম্ভাষণ জনাইছো মিত্ৰদেৱ মহন্তৰ ভাষাই ক'বলৈ গ'লে শুনাও চতাই পেপাতি বজাই ৰঙালী কাহালৈ পধূলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ আমাৰ অপেক্ষা অন্ত পৰিছে আমাৰ চেনেহৰ ৰঙালী বিহু আজি আমাৰ সন্মুখত আহি উপস্থিত হৈছে আৰু সেয়েহে আমি চেনেহৰ ৰঙালীক আজি এনেদৰে উদযাপন কৰিবলৈ আগবাঢ়িছো আমি সকলোৱে জানো বিহু আমাৰ কৃষিভিত্তিক উৎসৱ বিহু কেনেদৰে পালন কৰা হয় তাৰে মাতো কিছু আভাস মই আজি তোমালোকক দিবলৈ ওলাইছো আমাৰ ৰঙালী বিহু পালন কৰা হয় চ'ত আৰু বহাগৰ দুমাহীৰ পৰা আৰম্ভ হৈ বহাগৰ 7 দিনলৈকে চ'ত আৰু বহাগৰ দুমাহীত পালন কৰা হয় গৰু বিহু আজি আমি আৰম্ভ কৰিম আমাৰ গৰু বিহুৰ কাৰ্যসূচীয়ে এয়া আমি আহিছো আমাৰ ওচৰত থকা গৰুকনো কেনেকৈ নোৱায় কিয়নো কৃষকে গৰু নোৱায় সেই বিষয়ে তোমালোকক ক'বলৈ প্ৰথম অৱস্থাত গৰুক মাহ হালধিৰে গা ধুওৱা হয় মাহ হালধিৰে গা ধুৱাই তাৰ বছৰটোৰ কাৰণে ছালৰ যি ৰোগ থাকে সেই ৰোগ নাইকিয়া কৰি তাক সুস্থ কৰি তোলা হয় কিয়নো গোহালিৰ গৰুগিটাই হৈছে কৃষক ৰাজ্যৰ সম্বল অসমৰ ৰাজ্যৰ সম্বল সেই সম্বল চহকী হ'লেহে কৃষকৰ ভঁৰাল চহকী হ'ব আৰু বছৰৰ মূৰত পালন হ'ব আমাৰ ৰঙৰ ৰঙালী উৎসৱ এয়া প্ৰথমতে আমি মাহ হালধিৰে গৰু নোৱাবলৈ আৰম্ভ কৰিছো মই অনুৰোধ কৰিছো আমাৰ মেঘালী মেমক গৰু নোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ হালধি জেতুকা আৰু নাহৰৰ পাতৰ কাম হৈছে কি দীঘলকৈ নাহৰৰ পাতত ঘৰৰ বয়োজ্যেষ্ঠজনে লিখে বৰুণ দেৱতাৰ মন্ত্ৰৰে কি হয় ঘৰখন যাতে ৰক্ষা কৰিব পাৰে বৰদৈ চিলাৰ কবলৰ পৰা মেম নাহৰৰ পাতটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিয়ক এই নাহৰৰ পাতত তোমালোক সকলোৱে লিখিব পাৰিবা গৰু বিহুৰ দিনাখন বৰুণ দেৱতাৰ মন্ত্ৰ This is called ma, like gram and halodi. সকলোৱে চাই লোৱা মাটি মাহক ৰাতিটো তিয়াই থৈ পানীত তাক পিছি আমি বনাও মাহৰ গুড়ি মানে পানীৰ সৈতে পিছ কৰি এটা গুড়ি বনাও আৰু কেঁচা হালধিও পিছি আমি তাক হালধিৰ গুড়ি বনাইছো যিটো আমি ছালত ঘঁহিলে ছালৰ ৰোগ নিৰাময় হয় মেমে কৈছে যে আমি অসমীয়া মানুহে এইখিনি আমি পালন কৰোঁ ইয়াতে বৰুণ দেৱতাৰ মন্ত্ৰ লিখা হয় আৰু ঘৰত ইয়াক মানে লগোৱা হয় যাতে আমাৰ ধুমুহা বতাহ বৰষুণৰ পৰা আমাৰ ঘৰখন ৰক্ষা হয় এইখিনিতে মেম মই ব্যাখ্যী মেমক অনুৰোধ জনাইছো যে নাহৰৰ পাতত লিখা বৰুণ দেৱতাৰ মন্ত্ৰটো আমাৰ ছাত্ৰ ছাত্ৰীৰ সৈতে পৰিচয় কৰাবলৈ এয়া ব্যাখ্যী মেমৰ হাতত মই যন্ত্ৰবদ্ধক যন্ত্ৰ আগবঢ়াই দিছো আমি নাহৰ পাতত সাধাৰণতে লিখা মন্ত্ৰটো হৈছে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধাৰ বাতবৃষ্টি হৰং দেৱ নম দেৱ নম মহাদেৱ নমস্তুতে ইয়াত জেতুকা তোমালোকে চবে জানা এয়া হৈছে মাহ black gram soaked overnight and make a paste and also this is called turmeric raw turmeric haldi okay. এয়া আমাৰ মেঘালী মেম আগবাঢ়ি আহিছে আমাৰ গৰু নোৱা কাৰ্যলৈ মাহ হালধি সনা কাৰ্যটোক আমি অসমীয়াই কওঁ নোৱা কাৰ্য
সকলো শিক্ষাগুৰুকে আহ্বান জনোৱা হৈছে যিসকলে ইচ্ছা অনুসাৰে যাতে আমাৰ গৰুটোক নোৱাই গৰু বিহু পালন কৰে। গৰুক গা ধুৱাই লৈ আমি গৰুক কৃষকসকলে কি হয় লাও বেঙেনা খুৱায়। লাও বেঙেনা এইকাৰণে খুৱায়, লাও বেঙেনা কেৰেলা হালধি থেকেৰা সকলোৰে একো একোটা ঔষধি গুণ আছে আৰু সেই ঔষধ সম্পন্ন পাচলিখিনি খাই যাতে গৰু সবল হৈ উঠে। আৰু লগতে কৃষকে কয় কি বুলি কয় মই কম এতিয়া তোমালোকে শুনিবা আৰু কিদৰে কয়। লাও খা বেঙেনা খা মাৰ সৰু বাপে সৰু তহঁতি হবি বৰ বৰ গৰু। কৃষকৰ আশা, কৃষকৰ ওচৰত যিটো গৰু আছে সেই গৰুটো লাও বেঙেনা খাই সুস্থ হৈ বছৰটোলৈ সবল হওক, সেয়া হৈছে কৃষকৰ আশা। এয়া পুৱাৰ ভাগৰ তোমাৰ গৰু বিহুৰ গৰুক গা ধোৱা কাৰ্য সম্পন্ন হয়। তাৰপিছত আৰু এটা বস্তু আছে আমাৰ ওচৰত, সেইটো হৈছে চাহ। চাহ এটা মিলা প্ৰীতিৰ সম্বল, কিয়নো আজি যদি আমাৰ ঘৰৰ চাহডাল কাষৰ ঘৰৰ লগত সলনি কৰা হয়, গৰু ধুৱাবলৈ যাওঁতে এনেদৰে পাচলিৰ চাহ এডাল সি লৈ যায় কৃষকে আৰু নিজৰ কাষৰজনৰ লগত সলনি কৰে। এই যে চাহ সলনি কৰে সেই তাৰ পৰা আমাৰ মিলা প্ৰীতিৰ ভাৱ বাঢ়ে। আজি মোৰ ঘৰৰ চাহডাল যদি তোমাৰ ঘৰৰ আৰু বছৰটোলে চাহডাল বাৰান্দাত গুজি থয়, সেই যে ওলাওঁতে সোমাওঁতে যদি চাহডাল চকু পৰে তেতিয়া সদায় মনত পৰি থাকে তেওঁ মোৰ কি চুবুৰীয়া বা মিত্ৰ। এয়া এনেকৈয়ে আমাৰ গৰু বিহুৰ দিনাখন পুৰা ভাগৰ কাৰ্য সমাপন হয়। তাৰ পিছত আৰম্ভ হয় সন্ধিয়াৰ পৰ্ব। সন্ধিয়া গৰু ঘৰলৈ ঘূৰি আহে। ঘৰলৈ ঘূৰি অহাৰ পিছত গৰুক খুওৱা হয় গৰু পিঠা। তাৰ পিছত গোহালিত জাক দিয়া হয়। গোহালিত জাক দি গায়। এইটো হৈছে মাখিয়তীৰ পাত। মাখিয়তীৰ পাতেৰে গৰুটোক কোবোৱা হয় আৰু গৃহস্থই কয় মাখিয়তী পাত মাখি মাৰো জাক জাক। কি বুলি কয়? মাখিয়তী পাত মাখি মাৰো জাক জাক। আৰু গৰুটোক মহ দাহৰ কামোৰৰ পৰা ৰক্ষা কৰে। এইদৰে আমাৰ শেষ হয় কি গৰু বিহু। কিন্তু গৰু বিহুৰ দিনাখন ৰাতিলৈ আকৌ কি হয়, দিনৰ ভাগত আমাৰ মানুহে ভাত নেখায়, ভাত লঘোণ দিয়ে। সেয়েহে ৰান্ধনি বেলিতে ৰান্ধনি সোমাই পাকঘৰত আৰু দিনটো কি কৰে 100 এবিধ শাক বুটলে। সেই তাত থাকে কচু ঢেকীয়াৰ পৰা আৰম্ভ কৰি চেংমৰা শুকলতি টিকনি বৰুৱা দোৰোণ বনৰ পৰা শুকলতি খুতৰা পালেঙৰ পৰা আদি কৰি যিমান পাচলি আছে মানে শাক আছে সকলো শাক বুটলি বনাই 100 এবিধ শাক আৰু সেই 100 এবিধ শাকেৰে জুতি লগাই ৰাতিৰ ভাত সাজ পৰিৱেশন কৰে। এইদৰে আমাৰ শেষ হয় গৰু বিহুৰ কাৰ্য। তাৰপিছত আৰম্ভ হয় মানুহ বিহু। মানুহ বিহুৰ দিনাখন আৰম্ভ হয় অসমীয়াৰ নৱবৰ্ষ আৰু নৱবৰ্ষৰ লগে লগে আৰম্ভ হয় কি এটা নতুন মাহ বহাগৰ 1 তাৰিখ। আৰু বহাগৰ 1 তাৰিখৰ দিনাখন আমি প্ৰত্যেকজনে গা পা ধুই ডাঙৰৰ সৰুক মৰম যাচে আৰু সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয়। আশীৰ্বাদ লৈ নানান ধৰণৰ পিঠা পনা জা জলপান খাই অতিথি আপ্যায়ন কৰে। এইদৰে শেষ হয় আমাৰ মানুহ বিহু। বহাগৰ 2 তাৰিখে হয় গোসাই বিহু। গোসাই বিহুৰ বৈশিষ্ট্যতা সঁচাকৈয়ে বহুত, কিয়নো আমি এতিয়া দেখোঁ কি আমাৰ যদি ঢোলটো বাজে গৰু বিহুৰ দিনাখনো বাজে মানুহ বিহুৰ দিনাখনো বাজে
আমাৰ দৃষ্টিত মাত্ৰ দুটাই বিহু হৈ পৰিছে এতিয়া সময়ৰ অভাৱত কালৰ গৰ্ভত কিয়নো মানুহ বিহু আৰু গৰু বিহু আচলতে আমি সাত বিহুনো কেনেকৈ পালন কৰোঁ সেইটো মই তোমালোকক ক'ব বিচাৰিছোঁ ঢোল পেঁপা বাজে অতীতত গোসাই বিহুৰ দিনাখনহে হৰি মন্দিৰৰ চোতালত হৰিৰ আশীষ লৈ হৰিধ্বনি দি আৰম্ভ হয় ঢোল পেঁপাৰ ৰজনী গাঁৱৰ বুঢ়া মেঠাই আৰম্ভ কৰে হুঁচৰি প্ৰথমতে গোসাঁইৰ চোতালত আৰম্ভ কৰি গাঁৱৰ ঘৰে ঘৰে আৰম্ভ হয় আশীৰ্বাদ পৰ্ব মানে হুঁচৰি গোৱাৰ পৰ্ব তাৰ পিছদিনাখন বহাগৰ ৩ তাৰিখৰ দিনাখন হৈছে নাঙলৰ বিহু এতিয়া কৃষকসকলৰ কাৰণে নাঙলটো অতি জৰুৰী বস্তু নাঙলটো নহ'লে কৃষিকাৰ্য সম্পন্ন নহয় সেয়েহে ছালত গৰুৰ গোহালিৰ বেৰত ওলোমাই থোৱা নাঙলটোক কৃষকে নমাই আনে এই কাৰণেই বহাগ বিহুৰ পিছতে কৃষক তৈয়াৰ হ'ব লাগিব নিজৰ শালি খেতি কৰিবৰ বাবে আৰু সেয়েহে নাঙলটো ফাল ছটা নাঙল যিহেতুকে কাঠৰে তৈয়াৰী আৰু মাটি খান্দিবলৈ মুখত এখন লোহাৰৰ জোঙা বস্তু ব্যৱহাৰ কৰা হয় যাক ফাল বুলি কোৱা হয় আৰু সেই ফাল ছটা ধাৰ দি লয় আৰু ধাৰ দি নাঙলটো সুচল কৰি তোলে কাৰণেই কোৱা হয় সেইদিনা নাঙলৰ বিহু তাৰ পিছৰ দিনা বহাগৰ 4 তাৰিখৰ দিনাখন হয় কি বিহু তাঁতৰ শালৰ বিহু তাঁতৰ শালৰ বিহু পালন কৰা হয় আমাৰ তাঁতৰ শালখন বহাগ বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কিয়নো আমাৰ ঘৰৰ গৃহিণীয়ে কি কৰে তাঁতত বৈ আমাৰ অতিকে চেনেহৰ বিহুৱানখন বৈ তোলে কিন্তু বিহুৰ আগতে তেওঁ বিহুৱান বৈ আজৰিয়ে হয় সেইকাৰণে তেওঁ সাজু হয় কি কৃষি কৰ্মত লাগিবৰ কাৰণে আৰু তাঁতশালখন সামৰি থয় সেই তাঁতৰ বিহুৰ দিনাখন তেওঁ কৰিবলগীয়া কাম কৰি তেওঁ যদি উঘা চেৰেকী যঁতৰ মহুৰা য'ত ত'ত পৰি আছিল সকলোবিলাক সামৰি আকৌ তেওঁ বহু দিনৰ পিছত খেতি যেতিয়া সামৰিব তেতিয়া তাঁতখন উলিয়াবলৈ তেওঁ সাজু হয় তাৰপিছত আটাইতকৈ তোমালোকৰ বয়সৰ সেই সময়ত তোমালোকৰ বয়সৰ ডেকা গাভৰুৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে গুৰুত্বপূৰ্ণ বিহুটো হৈছে গছ তলৰ বিহু অতীতত কোনো ধৰণৰ মোবাইল ফোন নাছিল যোগাযোগৰ ব্যৱস্থা নাছিল ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ ল'ৰা ছোৱালীয়ে দেখা কৰি লগ কৰিহে কথা পাতিব পাৰিছিল সেয়েহে তেওঁলোকে সিদ্ধান্ত কৰিছিল কি তেওঁলোকে কিছুমান চিন ব্যৱহাৰ কৰিছিল যে তিনিআলিৰ মূৰৰ বৰাহঁতৰ তলত বা হৈ আমুক গাঁৱৰ জৰি দুপাৰ তলতে আজি আমি লগ হৈ ৰং আনন্দ কৰিম ঠিক তেনেদৰে যেতিয়া ডেকা জীয়ৰী লগ হৈ পেলাই গছৰ তলত ৰং আনন্দ কৰিছিল সেই তেতিয়াই সৃষ্টি হৈছিল গছ তলৰ বিহু ঠাই ভেদে সেই গছ তলৰ বিহুক কোৱা হয় ডেকা জীয়ৰীৰ বিহু জীয়ৰীৰ বিহু গছ তলৰ বিহু বিভিন্ন ঠাই ভেদে বেলেগ বেলেগ নাম আছে সদৌ শেষত বহাগৰ 7 দিনৰ দিনাখন পালন কৰা হয় চেৰা বিহু চেৰা শব্দৰ অসমীয়া অভিধান মতে অৰ্থ হৈছে ত্যাগ কৰা বা এৰি যোৱা এই কাৰণেই চেৰা বিহু পালন কৰা হয় সেই কাৰণ আমাৰ ৰঙালীয়ে আমাক এবছৰলৈ এৰি থৈ গ'ল 7 বিহু পালন কৰি আমি সেইদিনা আজৰি হ'ম ৰঙালীয়ে আমাক এৰি থৈ যাব সেইকাৰণে আমি সেইদিনাখন পালন কৰোঁ চেৰা বিহু এইদৰে 7 দিনীয়া কাৰ্যসূচীৰে অত্যাধিক নিয়ম নীতিৰে আমি আমাৰ ৰঙালীক উদযাপন কৰোঁ সেয়া এতিয়া আমি আহি সেই ৰঙৰ উৎসৱৰ পাঠখনত উপস্থিত হৈছোহি আহা আমিও আমাৰ ৰঙালীক উদযাপন কৰোঁ এয়া মই আমাৰ মাইক্ৰফোন আমাৰ ছাত্ৰ ছাত্ৰীলৈ আগবঢ়াই দিছোঁ আৰু আমাৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিবলৈ ধন্যবাদ